একত্ৰীকৰণৰ নামত চৰকাৰী স্কুল বন্ধ কৰা নচলিব মাতৃভাষা মাধ্যমৰ চৰকাৰী স্কুল বন্ধ কৰা নচলিব স্কুল কলেজত পৰ্যাপ্ত পৰিমাণৰ শিক্ষক নিযুক্তি দিয়ক একত্ৰীকৰণৰ নামত চৰকাৰী স্কুল বন্ধ কৰাৰ বিৰোধিতা কৰিছে এতিয়া সৰ্বভাৰতীয় ছাত্ৰ সংগঠন অল ইণ্ডিয়া DSY আৰু তেজপুৰত তেওঁলোকে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে আৰু আমি দেখুৱাইছোঁ পৰিৱেশটো তেওঁলোকে ৰাজ্যিক প্ৰতিবাদী সপ্তাহ ৰূপে পালন কৰিছে যোৱা 24 জুনৰ পৰা আৰু আজি এই প্ৰতিবাদী কাৰ্যসূচী যিহেতু তেওঁলোকে অন্ত পেলাব আৰু একত্ৰীকৰণৰ নামত চৰকাৰী স্কুল বন্ধ কৰাৰ বিৰোধিতা কৰাৰ লগতে চৰকাৰী বিদ্যালয়সমূহত পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া আৰু লগতে সহকাৰী উপযুক্ত যি আন্তঃগাঁথনি সেই আন্তঃগাঁথনি গঢ়ি তোলাৰ ক্ষেত্ৰতো তেওঁলোকে কুঠাৰ হোৱা পৰিলক্ষিত হৈছে আমি দেখুৱাইছোঁ পৰিৱেশটো এই মুহূৰ্তত তেজপুৰ কোৰ্ট চাৰিআলিত এনেদৰে অল ইণ্ডিয়া DSY তেওঁলোকে ছাত্ৰ বিক্ষোভ নামেৰে এই যি প্ৰতিবাদী কাৰ্যসূচী সেয়া হাতত লোৱা পৰিলক্ষিত হৈছে আমি প্ৰতিক্ৰিয়া ল'বলৈ চেষ্টা কৰিম এই মুহূৰ্তত যিহেতু আমি দেখুৱাইছোঁ পৰিৱেশটো আৰু এনেদৰে তেওঁলোকে ৰাজ্যিক প্ৰতিবাদ সপ্তাহ ৰূপে তেওঁলোকে পালন কৰিছিল কি ক'বা এসপ্তাহ তেওঁলোকে দেখা পোৱা গৈছে ৰাজ্যিক প্ৰতিবাদী সপ্তাহ পালন কৰা আমাৰ প্ৰিয় ছাত্ৰ সংগঠন AIDSৰ অসম ৰাজ্যিক কমিটিৰ আহ্বানত যোৱা 24 জুনৰ পৰা আজি 30 জুনলৈকে বিভিন্নভাৱে ৰাজহুৱা শিক্ষা ব্যৱস্থা বিশেষকৈ মাতৃভাষা মাধ্যমৰ চৰকাৰী স্কুলসমূহ গোটেই ৰাজ্যত যি ধৰণে তেওঁলোকে বন্ধ কৰি আছে তাৰ বিৰুদ্ধে আজি এই প্ৰতিবাদী আমি বিক্ষোভ কাৰ্যসূচী আমি ইয়াতে ৰূপায়ণ কৰিছোঁ আমি লক্ষ্য কৰিছোঁ যে আজি চৰকাৰৰ যিটো নৈতিক দায়িত্ব আছিল ৰাজহুৱা শিক্ষা ব্যৱস্থা ধ্বংসৰ মূলতে সৰ্বশিক্ষাৰ যি শিক্ষা অধিকাৰ আইনৰ যোগেদি প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈকে পাছ ফেল প্ৰথা উঠাই দিয়া যি যোগেদি গুণগতভাৱে ধ্বংস কৰা হৈছে আৰু পৰ্যাপ্ত শিক্ষকৰ অভাৱৰ কাৰণে যিটো আজি প্ৰত্যেক দিন গুণগতভাৱে আন্তঃগাঁথনিভাৱে সকলো ফালৰ পৰা আজি ৰাজহুৱা চৰকাৰী মাধ্যমৰ স্কুলবিলাক ধ্বংস হৈ আছে এনেকুৱা অৱস্থাত চৰকাৰে অতি শীঘ্ৰে পৰ্যাপ্ত শিক্ষক নিযুক্তি দিয়া আন্তঃগাঁথনি গঢ়ি তোলা আৰু প্ৰথম শ্ৰেণীৰ পৰা পাছ ফেল প্ৰথা প্ৰমাণ কৰাটো তেওঁলোকৰ দায়িত্ব আছিল কিন্তু আমি লক্ষ্য কৰিছোঁ তেওঁলোকে ৰিজাল্টৰ কথা কৈ ছাত্ৰ সংখ্যা কমৰ কথা কৈ তেওঁলোকে প্ৰত্যেক দিন চৰকাৰী স্কুলবিলাক বন্ধ কৰি আছে আমি ভাবোঁ এয়া হৈছে চৰকাৰৰ শিক্ষা বিৰোধী এক পদক্ষেপ এই পদক্ষেপৰ বিৰুদ্ধে আমি সকলো ছাত্ৰ ছাত্ৰীয়ে জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে ঐক্যবদ্ধ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলাটো আজি খুবেই দৰকাৰ নহ'লে আজি আপোনালোকে জানে এই প্ৰক্ৰিয়াত চৰকাৰী স্কুল বন্ধ কৰোঁতে এনেকুৱা এটা অৱস্থা ইতিমধ্যে দেখা গৈছে আজি চৰকাৰী স্কুল বুলি ক'লে জনসাধাৰণৰ যিটো আৱেগ থাকিব লাগে যি আকৰ্ষণ এইটো চৰকাৰী নীতিৰ ফলতে আজি ধ্বংসৰ ফালে ঠেলি দিয়া হৈছে আৰু এইফালে এইটো তেওঁলোকে সুযোগ লৈ আজি প্ৰত্যেকটি শিক্ষাৰ ব্যৱসায়ীকৰণ আৰু ৰমৰমীয়া কৰি আছে ফলত শিক্ষাৰ ব্যৱসায়ীকৰণৰ নীতি বাতিল কৰিব লাগে আৰু অতি শীঘ্ৰে পাছ ফেল কথা পুনৰ প্ৰৱৰ্তন কৰিব লাগে আৰু আন্তঃগাঁথনিসহ পৰ্যাপ্ত সংখ্যক শিক্ষক নিযুক্তি এই গণতান্ত্ৰিক আন্দোলন গঢ়ি তুলিছোঁ আৰু অহা দিনত আৰু শক্তিশালী ৰূপত আমি গঢ়ি তোলাৰ কাৰণে পদক্ষেপ গ্ৰহণ কৰিম নিশ্চিতভাৱে দেখা পোৱা গৈছে অল ইণ্ডিয়া DSY যোৱাটো মাহত তেজপুৰত তেওঁলোকে এখন ৰাজ্যিক অভিৱৰ্তন তেওঁলোকে পালন কৰিছিল 3 দিনীয়া কাৰ্যসূচী আৰু তাতো তেওঁলোকৰ মূল দাবী হৈছিল যে একত্ৰীকৰণৰ নামত যি চৰকাৰী স্কুল সেই চৰকাৰী স্কুল বন্ধৰ বিৰোধিতা কৰা তেওঁলোকৰ মূল দাবী আছিল আৰু দেখা পোৱা গৈছে সপ্তাহজোৰা যি ৰাজ্যিক প্ৰতিবাদী সপ্তাহ তেওঁলোকে পালন কৰিছে আৰু আজি অন্ত পৰিব ঠিক তেনেদৰে সমগ্ৰ ৰাজ্যৰ লগতে আজি দিনটোত তেজপুৰত দেখা গৈছে অল ইণ্ডিয়া DSY চৰকাৰী স্কুল বন্ধৰ প্ৰধান শিক্ষক নিযুক্তি আৰু পৰ্যাপ্ত যি আন্তঃগাঁথনি সেইসমূহ প্ৰদানৰ দাবীত তেওঁলোকে এতিয়া ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তথা শিক্ষা বিভাগৰ বিৰুদ্ধে এনেদৰে সোচ্চাৰ হৈ পৰা পৰিলক্ষিত হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ